গাঁও পঞ্চায়ত ভিত্তিত কৰাৰ পিছত এতিয়া সমষ্টি ভিত্তিলৈকে অনা হৈছে আৰু আজি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত সমষ্টি ভিত্তিত ইতিমধ্যে আজি শুভাৰম্ভণি অনুষ্ঠানটো খুব সুন্দৰভাৱে সমাপন হয় আৰু পৰৱৰ্তী সময়ত ই জিলা স্তৰলৈকে যাব, জিলা স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈকে যাব আৰু আমি আশাবাদী যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি দুজনকৈ বৰ্তমান বিধায়ক আছোঁ, পুনাকন বৰুৱা ডাঙৰীয়া আৰু মই নিজে আছোঁ। আমি আশাবাদী আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা জিলা ভিত্তিত এটা ভাল নাম কৰি তেওঁলোকে ৰাজ্যিক ভিত্তিতলৈ খেলিবলৈ যাব পাৰিব বুলি মোৰ এটা বিশ্বাস আছে। যোৱাবাৰো লাহোৱাল সমষ্টিত আমি এটা ভাল ফলাফল পাবলৈ সক্ষম হৈছিলোঁ, ৰাজ্যিক ভিত্তিতো আমি এটা পদক পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰো ঠিক চাবুৱা লাহোৱাল আমি একত্ৰিত হৈছোঁ, নিশ্চয় এটা ভাল আমি ফলাফল পাম বুলি আশা ৰাখিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে। যি দূৰদৰ্শিতাৰ চিন্তাৰে আপোনালোকে লভলীনা বুঢ়াগোহাঁই, হিমা দাসকে প্ৰমুখে কৰি যি ধৰণৰ খেলুৱৈসকলক আপোনালোকে তেওঁলোকে ওলাই আহিলে বা এতিয়া আমি গাঁৱৰ প্ৰতিভাবিলাক বা বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাবিলাকৰ প্ৰতিভাবিলাক উলিয়াই আনিবৰ কাৰণে যি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে, মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। খেল মহাৰণৰ আজি সমষ্টি পৰ্যায়ৰ খেল আৰম্ভ হৈছে আৰু ইতিমধ্যে পঞ্চায়ত পৰ্যায়ৰ খেল অনুষ্ঠিত হৈ গৈছে। পঞ্চায়ত পৰ্যায়ত মুঠতে চাবুৱা লাহোৱাল সমষ্টিৰ 18খন পঞ্চায়ত, এখন পৌৰসভাত 30,000 খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল আৰু সেই খেলুৱৈসকলৰ মাজৰ পৰা সমষ্টি পৰ্যায়ত যিসকল শ্ৰেষ্ঠ হ'ল, যিসকল বিজয়ী হ'ল, সেইসকলে আজি সমষ্টি পৰ্যায়ত খেলিব। সমষ্টি পৰ্যায়ত খেলাৰ পিছত তেওঁলোকে জিলা পৰ্যায়লৈ যাব, জিলা পৰ্যায়ৰ পিছত ৰাজ্যিক পৰ্যায়লৈ যাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য হৈছে, অসম চৰকাৰৰ উদ্দেশ্যটো হ'ল যে ৰাজ্যখনৰ বিভিন্ন গাঁৱে ভূঞে, নগৰে চহৰে, দূৰ অঞ্চলসমূহত সোমাই থকা ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনি এখন ডাঙৰ মঞ্চ প্ৰদান কৰা। খেল মহাৰণ এটা বৰ্ণাঢ্য কাৰ্যসূচী, ডাঙৰ কাৰ্যসূচী। গতিকে এই মঞ্চখনৰ জৰিয়তে আমি যাতে প্ৰকৃত খেলুৱৈসকলক উলিয়াই আনিব পাৰোঁ আৰু আমি অধিক সীমা দাস যাতে সৃষ্টি কৰিব পাৰোঁ, অধিক লাভলীনা বৰগোহাঁই যাতে সৃষ্টি কৰিব পাৰোঁ, তাৰ পৰিকল্পনা চৰকাৰ। আমি আশা কৰিছোঁ এইবাৰ চাবুৱা লাহোৱাল সমষ্টিৰ যিসকল খেলুৱৈ সমষ্টি পৰ্যায়ত খেলিছে তেওঁলোকে জিলা স্তৰত খেলি ভাল নাম কৰিব আৰু জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ গৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব পাৰিব।